নমস্কাৰ ডিজিটেল লাইভলৈ স্বাগতম জনাইছোঁ আৰু মই পাপৰি আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজে দিবলৈ ওলাইছোঁ আচলতে এটা অতিকৈ দুখ লগা চাঞ্চল্যকৰ বুলিও ক'ব পাৰি বা এই যিটো খবৰ আমি দিবলৈ ওলাইছোঁ এটা মৰ্মান্তিক খবৰ এজন যুৱকজন আহিছিল বলবমলৈ আহিছিলে বলবমলৈ অহাৰ পিছত সেই সময়ছোৱাত তেওঁ এটা হুডি পৰিধান কৰি আছিলে তেওঁ এটা টুপি পিন্ধি আহিছিলে কাৰণ তেওঁ শাৰীৰিকভাৱে অসুস্থ আছিলে কিন্তু ইয়াত তেওঁক স্বেচ্ছাসেৱকসকলে তেওঁক টনাজোৰা কৰে তেওঁক সোধা পোছা কৰে যে তেওঁ হুডিটো কিয় পিন্ধি আহিছিলে আৰু তাৰ পিছতে জানিব পৰা অনুসৰি তেওঁক খুব বেয়াকৈ মাৰপিট কৰে যেটা বহুকেইজন স্বেচ্ছাসেৱকে লগ হৈ তেওঁক মাৰপিট কৰে যাৰ ফলত তেওঁ যথেষ্ট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় পৰৱৰ্তী সময়ত তেওঁক জিএমচিএইচত ভৰ্তি কৰা হয় কিন্তু আজি এই খবৰটো আহে যে তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে এতিয়া খবৰ গোটেই কথাখিনি আমি কৈছোঁ যে বেয়াকৈ মাৰধৰ কৰে তেওঁৰ নাম হৈছে বিপ্লৱ পালে এটা হুডি পিন্ধি আহিছিল এটা জেকেট পিন্ধি আহিছিল আৰু যিটো তেওঁৰ বাবে কাল হ'ল বুলি ক'ব পাৰি আৰু যিটো স্বেচ্ছাসেৱক দল তেওঁলোকে জেকেটৰ লগতে সম্পূৰ্ণ কাপোৰ খুলিবলৈ কৈছিলে সেই সময়ছোৱাত সম্পূৰ্ণ কাপোৰ যেতিয়া তেওঁ নুখুলো বুলি কৈছিলে প্ৰথম কথা তেওঁ অসুস্থ আছিলে দ্বিতীয় কথা তেওঁ কাপোৰ কিয় খুলিব আৰু তাকে লৈ তেওঁলোকৰ মাজত কথা কটাকটি হয় আৰু কথা কটাকটি হোৱাৰ ফলত তেওঁ খুব বেয়াকৈ মাৰপিট কৰে আৰু কালিৰ দিনটোত তেওঁৰ মৃত্যু হৈছে কিন্তু খবৰ মাথো এয়াই নহয় এই দুজন যুৱক যাৰ ঘৰ বিজনীত ভাৰত ভূটান সীমান্তৱৰ্তী ১ নং বিষ্ণুপুৰৰ তেওঁ আছিলে আৰু এতিয়া হৈছে আন এটা কথা এই যুৱকজনৰ মৃত্যু হ'ল সেই খবৰ আমি ইতিমধ্যে দিলোঁ যুৱকজনৰ কালি জিএমচিএইচত মৃত্যু হৈছে যুৱকজন আহিছিলে বিজনীৰ পৰা ইয়াত বলবমত অংশগ্ৰহণ কৰিছিলে এখন ফটো আমি দিছোঁ এই যুৱকজনৰ তেওঁ পৰিয়ালৰ কথা অনুসৰি তেওঁ স্বাস্থ্য কিছু ঠিক নাছিলে কিন্তু যিহেতু তেওঁ শিৱভক্ত গতিকে বলবমত তেওঁ উপস্থিত হ'ল এতিয়া আনটো দুখ লগা আৰু মৰ্মান্তিক খবৰ হৈছে তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে এগৰাকী কিশোৰীয়ে চৰম পথ বাছি ল'লে কিশোৰীগৰাকী তেওঁৰ প্ৰেমিকা আছিলে আৰু তাতকৈ দুখ লগা কথাটো হৈছে কিশোৰীগৰাকীৰ পিতৃৰ কেইদিনমান আগত মৃত্যু হৈছে তেওঁ দুটাকৈ দুখ সহ্য কৰিব নোৱাৰি এই কাণ্ড তেওঁ সংঘটিত কৰে অৰ্থাৎ তেওঁ চৰম পথ বাছি লয় আৰু এই ঘটনাটো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ হাতী নিৰীক্ষণ চকীত এই ঘটনা সংঘটিত হৈছে হাতী নিৰীক্ষণ চকীত প্ৰত্যক্ষদৰ্শীয়ে দেখিবলৈ পায় তাৰ পিছতে স্থানীয় আৰক্ষীক খবৰ দিয়ে তেতিয়ালৈকে এগৰাকী কিশোৰীৰ মৃত্যু হৈছিলে আৰু আজি কেইদিনমান আগত 3 দিনৰ আগত তেওঁৰ পিতৃৰো মৃত্যু হৈছিল অৰ্থাৎ দুটাকৈ দুখৰ বুজা তেওঁ সহিব পৰা নাই কাৰণ 3 দিনৰ পূৰ্বে তেওঁৰ পিতৃৰ মৃত্যু এদিনৰ পূৰ্বে তেওঁৰ প্ৰেমিকৰ মৃত্যু এই গোটেই কথাখিনি তেওঁ সহ্য কৰিব নোৱাৰি আজি তেওঁ চৰম পথ বাছি লয় কিশোৰীগৰাকীয়ে গতিকে দুখ লগা কথা এটা মৰ্মান্তিক ঘটনা অতিকৈ দুখ লগা এটা ঘটনা কিন্তু এই ঘটনাটোৰ মাজত আৰু বহুতো কথা আহি পৰিল প্ৰথম কথাটোৱে হৈছে যে ইয়াত বলবম অনুষ্ঠিত হোৱাৰ সেই বাৰকেইটা দেওবাৰ সোমবাৰ এইকেইটা বাৰত প্ৰকৃততে বলবমৰ নামত কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয় কিমান উশৃংখল হৈ পৰে আৰু কিমান তাত আৰক্ষী কিমান দূৰ কাম কৰিব পাৰে বা ইয়াত আৰক্ষী প্ৰশাসনৰ লোক বা যিসকল সুৰক্ষা কৰ্মী থাকিব লাগে বা নিশাৰ আৰক্ষীসকল তেওঁলোকে সেইখিনি সময়ত কিমান দূৰ পহৰাৰত অৱস্থাত থাকে অৱশ্যে যিটো পৰিৱেশৰ সৃষ্টি হৈছে বা যিসকল ভক্ত যিসকলে বলবমত অংশ লৈছে যিসকল আহিছে তেওঁলোকৰ তাত ইমান সংখ্যক বলবমত অহা লোক আছে গতিকে তেওঁলোকৰ মাজত সেই যিটো বিশৃংখলতা সেয়া সকলোৱে দেখিছে ক'বলৈ বহুতে বেয়াও পায় কাৰণ যি হ'লেও তেওঁলোক ভক্ত গতিকে তেওঁলোক আহিছে তেওঁলোকে বাবাৰ দৰ্শন বা বলবমৰ উদ্দেশ্যে তেওঁলোকে আহিছে অংশ লৈছে গতিকে গুৱাহাটী মহানগৰীৰ ৰাজপথ ভৰি পৰে দেওবাৰে নিশাটো আপুনি ওলাই যাব পৰা এটা অৱস্থাত নাথাকে নিশা 12 বাজি 1 বাজি 2 বাজি যিকোনো সময়ত মুঠৰ ওপৰত ট্ৰেফিক জাম হৈ পৰে গতিকে তেনেকুৱা এটা অৱস্থাত তেনেকুৱা এটা পৰিৱেশ ইয়াত হয় বলবমৰ নামত এই পৰিৱেশটো হয় এতিয়া কথাটো হৈছে যে এই যিটো ঘটনা সংঘটিত হ'ল গতিকে এই ঘটনাটো কিয় সংঘটিত হ'বলৈ পালে কাৰণ সেই সময়ছোৱাত কোনো ধৰণৰ আচলতে তাত আৰক্ষী কথাই নাহে তাত সুৰক্ষাৰ কথাই নাহে তাত তেওঁলোকৰ মাজত নিজৰ মাজত যেহেতু স্বেচ্ছাসেৱকে এই কাণ্ডটো সংঘটিত কৰিছে গতিকে স্বেচ্ছাসেৱকসকলৰ ওপৰতো আৰক্ষীয়ে স্বেচ্ছাসেৱকসকল কিয় থাকে ভলণ্টিয়াৰসকল কিয় থাকে যাতে তেওঁলোকে বাহিৰৰ পৰা অহা লোকসকলক সুবিধা কৰি দিব পাৰে যদি পৰিস্থিতি বিশৃংখল হৈছে তাত ব্যৱস্থা কৰিব পাৰে আৰক্ষী খবৰ দিব পাৰে বা ঠায়ে ঠায়ে আৰক্ষী থাকে পহৰাৰত অৱস্থা থাকে দেওবাৰে এটা বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি হয় গতিকে দেওবাৰে এই ঘটনাটো ঘটিছে দেওবাৰে নিশা বলবমলৈ তেওঁ আহিছিল আৰু স্বেচ্ছাসেৱকৰ হাতত বেয়াকৈ তেওঁ মাৰধৰ কৰে আৰু তাৰপিছত তেওঁ অসুস্থ হৈ পৰে তেওঁ জেকেটটা পিন্ধি আহিছিলে আৰু তাৰ পিছত এই ঘটনাটো সংঘটিত হৈছে তেওঁক জিএমচিএইচত ভৰ্তি কৰোৱা হয় যদিওবা তেওঁৰ মৃত্যু হোৱা বুলি শেহতীয়া খবৰ আহি পৰিছে গতিকে আকৌ এবাৰ আমি এইখিনিতে কৈছোঁ যে স্বেচ্ছাসেৱকৰ দলটোৰ হাতত বেয়াকৈ তেওঁ মাৰপিট হয় তাৰপিছত তেওঁ চিকিৎসালয়ত মৃত্যু হয়
আৰু এই খবৰ পোৱাৰ মাত্ৰকে এই কিশোৰীগৰাকীয়ে চৰমপথ বাছি লয় এতিয়া এই যেটো ঘটনা সংঘটিত হৈছে গতিকে এই ঘটনাটো সন্দৰ্ভত যিখিনি তথ্য আমাৰ হাতত আছে আমি কেৱল এই কথাটো ক'বলৈ যোৱা নাই যে কেৱল মহানগৰী গুৱাহাটীতে বলবমৰ নামত ইমান এটা বহুতখিনি যথেষ্ট সংখ্যক ভক্ত আহি পৰে বিভিন্ন ঠাইত কাৰণ এই সময়ছোৱাই এই শাওনৰ মাহছোৱাত যথেষ্ট সংখ্যক লোক বা আমিবোৰেও সদায় এই এনেকুৱা ধৰণৰ এটা আধ্যাত্মিক চিন্তাধাৰাৰে আমি চলো গতিকে ইয়াত হোৱাটো একো ডাঙৰ কথা নহয় ভক্তগণ আহিবই ইয়াত বুলিয়ে নহয় যিকোনো ঠাইতে বলবম উদ্দেশ্যি যেনে ধৰণে ভক্তসকলে জানে বুজে বা ভগৱানক মানে যিবোৰ নিয়ম থাকে সেই নিয়ম নীতিৰ মাজতে চলে কিন্তু তাৰ মাজতে যি ধৰণৰ এটা শৃংখলাবদ্ধভাৱে সকলোতে চলিব লাগে তেনেকুৱা নহল এটা বিশৃংখলতাৰ উদ্ভৱ হ'ল যাৰ পৰিণতিত এগৰাকী কিশোৰক কোনো কাৰণ নোহোৱাকৈ কেৱল মাথো তেওঁ এটা টুপি থকা এটা তেওঁ জেকেট পৰিধান কৰি আহিছিল তেওঁ এটা হুডি পৰিধান কৰি আহিছিল যাৰ ফলত তেওঁক বহু বেছি প্ৰহাৰ কৰা হয় আৰু তেওঁ কাপোৰ খুলিবলৈ কোৱা হয় তেওঁ নুখুলি বুলি কয় আৰু হয়তো তেওঁক ভালকৈ কোৱা হোৱা নাছিলে বা তেওঁক হয়তো কিছু খংৰাগেৰে ক'লে তেওঁ হয়তো উভতি ধৰিব পাৰে মুঠৰ ওপৰত দলবদ্ধ এটা আক্ৰমণ হ'ল এটা প্ৰকৃত কাৰণ কি কথা সেইবোৰ পাছত লাহে লাহে পোহৰলৈ আহিব কিন্তু দলবদ্ধ ভাবে তেওঁক আক্ৰমণ কৰা হৈছে কোনে কৰিছে কি কথা একো পোহৰলৈ অহা নাই মাথো স্বেচ্ছাসেৱকৰ এটা দল বুলি কিছু খবৰ আহি পৰিছে আৰু ইয়াৰ ওপৰত আৰু বহুখিনি খবৰ আহিবলৈ বাকী আছে কিন্তু যিয়ে নহওক বলবমৰ অহা সময়ছোৱাতে তেওঁৰ যেহেতু ঘটনাটো ঘটিল আৰু ইয়ালৈ আহোঁতে তেওঁ হুডিটো পিন্ধি অহাৰ বাবে তেওঁ ঘটনাটো ঘটিল নে আৰু কিবা কাৰণ আছিলে সেয়াও পাছত ওলাব কিন্তু সেই সময়ছোৱাত স্বেচ্ছাসেৱকৰ দলটোৱে তেওঁক মাৰপিট কৰিব লগা এটা পৰিস্থিতি কিয় উদ্ভৱ হ'ল বা সেইখিনি সময়ত আৰক্ষীক কিয় খবৰ দিয়া নহ'ল তাৰপিছত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিলে কিন্তু তেওঁৰ কালি মৃত্যু হৈছে আৰু ইয়াৰ লগত সংগতি ৰাখি আমি কৈছোঁ যে মৰ্মান্তিক খবৰটো সেইটোহে যে এগৰাকী কিশোৰীয়ে তেওঁ চৰমপথ বাছি ল'লে এইগৰাকী যুৱকৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে কাৰণ 3 দিন পূৰ্বে তেওঁ পিতৃক হেৰুৱাইছিল আৰু এদিনৰ পিছতে তেওঁ 3 দিনৰ পিছতে যেতিয়া খবৰটো শুনা পায় যে তেওঁৰ প্ৰেমিকৰ মৃত্যু হৈছে গতিকে এই দুখ তেওঁ সহ্য কৰিব নোৱাৰিলে আৰু অৱশেষত তেওঁ এই চৰমপথ বাছি ল'লে তেওঁৰ ঘৰত এতিয়া হাহাকাৰ লাগিছে ল'ৰাজনৰ ঘৰত হাহাকাৰ লাগিছে ল'ৰাজনৰ ঘৰৰ মানুহে ভালকৈ কথাখিনি নাজানিছিলে তেওঁলোকে কান্দি কাটি আউল বাউল হৈ পৰিছে কাৰণ তেওঁলোকে নাজানিছিলে যে তেওঁৰ পুত্ৰক ইমান বেছিকৈ মাৰধৰ কৰা হৈছে তেওঁলোকে জানিছিল যে তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তেওঁ চিকিৎসা চলি আছে চিকিৎসাৰ অন্তত তেওঁ ভাল পাব কিন্তু চিকিৎসা চলি থকাৰ মাজত তেওঁ ইমান বেছি আঘাত পাইছিলে কোৱা অনুসৰি তেওঁ ভিতৰি যিহেতু তেওঁ যথেষ্ট গুৰুতৰভাৱে আঘাত পাইছিলে ইণ্টাৰনেল ব্লিডিং হোৱা বুলি কোৱা হৈছে গতিকে তেনে ক্ষেত্ৰত সেইটো এটা অন্যতম কাৰণ মৃত্যুৰ কাৰণ বুলি ইতিমধ্যে জানিব পৰা গৈছে গতিকে তেওঁ যথেষ্ট গুৰুতৰভাৱে আঘাত পাইছিলে ভিতৰি পাইছিলে আৰু যাৰ ফলত তেওঁৰ এইকেইটা দিনত দেওবাৰে আহিছিল আৰু কালিৰ দিনটো তেওঁ মৃত্যু হৈছে এইকেইটা দিন তেওঁ চিকিৎসালয়তে ভৰ্তি হৈ আছিল কিন্তু বলবমৰ নামত এনেকুৱা এটা পৰিৱেশ বা পৰিস্থিতিৰ কিয় উদ্ভৱ হ'বলৈ পাইছে বা সেই যে শৃংখলাবদ্ধভাৱে খুব সুন্দৰভাৱেৰে আধ্যাত্মিকতাৰ মাজেৰে যিসকল লোক আহিছে গতিকে তেওঁলোকৰ মাজতে খুব সুন্দৰভাৱেৰে মিলা মিছাৰ মাজেৰে যদি সময়বোৰ পাৰ হৈ যায় তেতিয়া এনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটাৰ কথা পোহৰলৈ কেতিয়াও নাহে কিন্তু ঘটিল আৰু কিয় ঘটিল সেয়াও জানিবলৈ হয়তো আৰু বহু বাকী আছে এতিয়া বিদায় লৈছোঁ আৰু অন্যান্য খবৰলৈ আহিম ধন্যবাদ